বাধা নিষেধ উফৰাই নিশাও জুবিন ক্ষেত্ৰলৈ অনুৰাগীৰ সোঁত আৰু নিশা 10 বজাৰ পিছতো জুবিন ক্ষেত্ৰত অনুৰাগীয়ে এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হ'ল আৰু এই মুহূৰ্তত আমি সমাধি ক্ষেত্ৰলৈ লৈ যাব বিচাৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈ আছে পোনপটীয়া সম্প্ৰচাৰত কমল কৃষ্ণ ডেকা মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যেহেতু প্ৰশাসনে বহুখিনি নিষেধাজ্ঞা আৰোপ কৰিছে সমান্তৰালভাৱে সন্মুখত অৰ্থাৎ সমাধি ক্ষেত্ৰৰ সন্মুখত যিসমূহ বিপণী আছে সেইসমূহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা বা নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু দেখিবলৈ পোৱা গৈছে যে অনুৰাগীৰ ক্ষেত্ৰত যিমানেই নিৰ্দেশনা বা নিষেধাজ্ঞা আৰোপ নকৰক কিয় অনুৰাগীয়ে কিন্তু জুবিন ক্ষেত্ৰত কোনো সময়ে জুবিন গাৰ্গৰ সেই স্থানটো যি স্থানত শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই স্থানটো কিন্তু এবাৰো অকণমান সময়ৰ কাৰণেও অকলশৰীয়া কৰিবলৈ দিয়া নাই এই মুহূৰ্তৰ পৰিৱেশটো আপোনাৰ জৰিয়তে জানিব বিচাৰিম হয় সমীৰণ এটা কথা ক'ব লাগিব যে এছঅপি যি ইতিমধ্যে জাৰি হৈছে আৰু সেই এছঅপিক প্ৰত্যাহ্বান জনাই কিন্তু নিশাও কিন্তু ইয়াত ভিৰ কৰিছে অনুৰাগীয়ে প্ৰায় নিশা 2-3 বজালৈকে ইয়াত অনুৰাগীৰ ভিৰ আমি দেখিবলৈ পাইছিলোঁ আৰু এটা কথা ক'ব লাগিব যে 37টা দিন হ'ল জুবিনবিহীন আৰু 37টা দিনত কিন্তু এতিয়াও অনুৰাগীৰ যথেষ্ট সংখ্যক ভিৰ দিনৰ ভাগত আমি যেতিয়া এই অনুৰাগীসমূহৰ পৰা জানিব বিচাৰিছিলোঁ যে আচলতে এছঅপি তেওঁলোকে যি দিছে সময় নিৰ্ধাৰণ কৰিছে প্ৰৱেশৰ কাৰণে এই সময়ৰ সন্দৰ্ভত তেওঁলোকে কি মন্তব্য আগবঢ়াব তেওঁলোকৰ এটাই স্পষ্ট কথা আছিল যে যিসমূহ সুৰা পাই উদন্ত যুৱক আছে বা যিসকল সুৰা পাই যে জুবিনৰ অনুৰাগী বুলি আহি উদ্ভণ্ডলি কৰে তেওঁলোকৰ ক্ষেত্ৰত আৰক্ষী আচলতে ব্যৱস্থা গ্ৰহণ কৰক কিন্তু যি ইয়াৰ যি বাকী অনুৰাগী যে সাধাৰণ অনুৰাগীখিনি যি স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গক ভাল পায় জুবিনক বিচাৰে প্ৰাণৰ শিল্পীগৰাকীক বিচাৰে এইখিনিৰ কাৰণে কিন্তু এই যে জুবিন ক্ষেত্ৰ এই সকলো সময়তে খোলা ৰাখক বুলি মন্তব্য আগবাঢ়িছিল মই এতিয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবৰ কাৰণে ভিডিঅ' জাৰ্ণালিষ্টক অনুৰোধ কৰিছোঁ যে এয়াই যে সামগ্ৰিক পৰিৱেশ এটা লোকাৰণ্য পৰিৱেশ আজি 37টা দিন হ'ল আৰু এই সময়খিনিতো কিন্তু আজিও কিন্তু এনেধৰণে যথেষ্ট সংখ্যক মানুহ আমি দেখিবলৈ পাইছোঁ যেনিয়ে চাওঁ সেই দিশতেই কিন্তু কেৱল মানুহ আৰু মানুহ ইয়াত অনুৰাগী আছে অনুৰাগীসকলৰ পৰা মই জানিম যে এছঅপি সন্দৰ্ভত তেওঁলোকৰ আচলতে কি বিচাৰে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 11 বজালৈ থাকিব পাৰোঁ তাৰপিছত কিন্তু যি আচলতে ইয়াত যোনে যি আইন হাতত তুলি ল'ব তেওঁলোকে নিজে ইয়াৰ দায়িত্ব চম্ভালিব লাগিব গতিকে এই ক্ষেত্ৰত অনুৰাগীসকলে কেনেধৰণে বিচাৰে যে জুবিন ক্ষেত্ৰত কিমান সময়লৈকে বা জুবিন ক্ষেত্ৰত কেনে এক পৰিৱেশ হোৱাটো বিচাৰে আৰু এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনৰ কৰণীয় কি থাকিব এই ক্ষেত্ৰত তেওঁলোকে কি আচলতে ভাবে এই গোটেইখিনি কথা অনুৰাগীৰ পৰা জানিবৰ চেষ্টা কৰিম যথেষ্টখিনি অনুৰাগীৰ ভিৰ এয়া চাওক ধূপ চাকি বন্তি জ্বলাই তেওঁলোকে ইয়াত এনেধৰণে শ্ৰদ্ধা জ্ঞাপন কৰিছে গতিকে এই প্ৰাণৰ শিল্পীগৰাকী চাওক কিমান ভাল পালে এনেধৰণে হাজাৰ হাজাৰ চাকি জ্বলি উঠিব পাৰে মই অনুৰাগীৰ মন্তব্য জানিম তাতে ক'ৰ পৰা নগাঁৱৰ পৰা আহিছোঁ এছঅপি জাৰি কৰিছে এটা সময় নিৰ্ধাৰণ কৰিছে আৰু এই সময় নিৰ্ধাৰিত যি সময় এই সময়ে আচলতে অনুৰাগীক ৰখাব পাৰিব বুলি আপুনি ভাবেনে জুবিন সন্দৰ্ভত জুবিনক পটককৈ ৰাখিব নোৱাৰে সেইটোত ইমান সম্ভৱ নহয় তেওঁ চৰকাৰে ভাবিছে যেতিয়া এইটো কি ক'ব আপুনি আপোনাৰ দৃষ্টিত এছঅপি গ্ৰহণযোগ্য হ'ব নে কি কৰাটো আচলতে উচিত হ'ব বুলি নাই একাংশ লোকৰ কাৰণে সেইটো ভালেই কৰিছে যিসকলে মদ খাই উদ্ভণ্ডালি কৰে সেইসকলৰ কাৰণে ভালেই কৰিছে বাৰু সাধাৰণ যিখিনি অনুৰাগী আছে সাধাৰণ লোকৰ কাৰণে বাৰু সেইটো ঠিক হোৱা নাই বাৰু সেইটো যিখিনি আচলতে নৈশ পাছত যিখিনি অনুৰাগী আহে বা যি যাত্ৰী আহে তেওঁলোকৰ কিন্তু ইয়াত এপলক হ'লেও কিন্তু জুবিনৰ সমাধিত এটা সেৱা জনাই যায় তেওঁলোকৰ কাৰণে এছঅপিখন আচলতে প্ৰয়োজন বুলি ভাবে নে নাভাবে তেওঁলোকৰ কাৰণে সেইটো প্ৰয়োজন নহয় বাৰু সেইটো ক্ষেত্ৰত আহিব পাৰে সেইটোতো কোনো বাধা নাই ইয়াত জুবিনদাৰ ক্ষেত্ৰত একচুৱেলি বাধা নাই হয় অনুৰাগীৰ আহে মন্তব্য আপুনি কি ক'ব আমি শুৱালকুছিৰ পৰা আছোঁ নমস্কাৰ ইমান মৰম লগা ল'ৰাটোক এই পাপীকেইটাই মাৰি পেলা বুজি পাইছে নে পাপীকেইটাই মাৰি পেলা গতিকে আমাক ন্যায় লাগে একদম কঠিন ন্যায় লাগে তাৰমানে সিহঁতক যেন শাস্তি পায় যেন জুবিনদাৰ আত্মাই শান্তি পায় বুজি পাইছে সময় মানে আৰু 11-12টাৰ আগৰ পিছত গ'লে থাকিব নালাগে কিয় জানিছেনে মদেৱী কিবা 10 পাৰ খোৱা গ'লে মানে বহুত উদ্ভণ্ডালি কৰে এই পবিত্ৰ জেগা গতিকে অপবিত্ৰ কৰিব নালাগে আৰু বুজি পাইছেনে অপবিত্ৰ কৰিব নালাগে যিখিনি মানে সীমাবদ্ধ কমল কৃষ্ণ ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ যত্ন কৰিম এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ